মই উপস্থিত আছোঁ খাৰুপেটীয়া চহৰৰ খেতেশ্বৰ অঞ্চলত আৰু এই খেতেশ্বৰ অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা যিটো পথ আছে এই পথটো হৈছে খেতেশ্বৰ খাৰুপেটীয়াৰ লগত সংযুক্ত এইটো শ্যামপুৰৰ পৰা খেতেশ্বৰ হৈ এইটো যোৱা পথ আৰু এই পথটোৰ দুৰৱস্থা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে কেমেৰাচন ধৰ্মক দেখুৱাম যে কি ধৰণে মানুহে বাট এৰি অবাটে যাবলগীয়া হৈছে আৰু পথৰ মাজত কেনেকুৱা ধৰণৰ পুখুৰী সদৃশ পৰিৱেশ এয়া দেখুৱাই আহিছোঁ আমি। ছাত্ৰ ছাত্ৰীৰ পৰা সকলো যেতিয়া এই পথেৰে যাবলগীয়া হয় কেনেকুৱা দুৰ্দশা হয় সেয়া আমি জানিব চেষ্টা কৰিম। আপুনি হয়, কি অৱস্থা হয় আপোনালোকৰ? ইয়াৰটোতো বহুত বেয়া ৰাস্তা, স্কুলৰ ছাত্ৰ ছাত্ৰী যাবই নোৱাৰে হয় হয় আৰু আপোনালোকৰ বা ৰিক্সা চলিব নোৱাৰে, গাড়ী মটৰ চলিব নোৱাৰে। ইয়াততো বহুত বেয়া অৱস্থা। কেতিয়াৰ পৰা এনেকুৱা হৈ গ'ল? এতিয়া ধৰক এইবাৰ বাৰিষা ছিজনতে এনেকুৱা হৈ গ'ল। হয় হয় আৰু ইয়াৰ কোনো ড্ৰেইন নাই নেকি? নাই, ড্ৰেইন। আমি অনুৰোধ কৰিম আপোনালোকৰ যোগেদি যাতে ইয়াত এটা ড্ৰেইন হৈ আমাৰ সুবিধা কৰি দিয়ে চৰকাৰে। হয়, মই আপোনাৰ পৰা জানিব যে যিহেতুকে আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ওচৰতে কি অসুবিধা বহুত অসুবিধা মানে এইখিনি ডাউন মানে বৰ্তমান এইখিনি জেগা ডাউন আৰু ছাইডতো এই চেনিটাৰী নাই না, ইফালে গ'লে বহুত ডাউন। ইফালে এটা গাড়ী যোৱাৰ লগে লগে পাল্টি হৈ যায়, এইগিলা আমি নিজে পেলাইছোঁ। দুৰ্ঘটনা হৈছে কিজানি? দুৰ্ঘটনা হৈছে। এতিয়া চৰকাৰক আৰু আমিতো বহুতবাৰ ক'লোঁ নিউজ কৰি যায় এইখিনি ড্ৰেইন হ'লে ভাল হয়। তাৰপিছত আৰু এইখিনি জেগা মানে ডাউনেই, এইখিনি জেগা বহুত ডাউন, ড্ৰেইন হ'লে ভাল হৈ যায়। এয়া একাংশ অটো চালক আছে, আমি জানিব বিচাৰিম যে আপোনালোকৰ কি অসুবিধা হয় এই পথটোৰে অহাত? এই পানী বান্ধি থাকে, ইয়াতে মানুহ অহা যোৱাত অসুবিধা হৈ থাকে। সেইটোৱে কিবা ওখ হ'লে ভাল হ'লে মানুহ অসুবিধা হয়। এক্সিডেণ্ট হয়, মাজে মাজে হয় ইয়াতে। চৰকাৰক কি ক'ম, চৰকাৰে অলপ সোনকালে সিদ্ধান্ত ল'লে হ'ল, অলপ ভালকৈ দিলে হ'ল। এয়া হৈছে আচলতে এয়া অটো চালক, এই অটো চালকৰ দুৰ্দশা আপোনালোকে দেখিছে। এয়া পথ আৰু এই পথত আচলতে কি ধৰণৰ পুখুৰী সদৃশ এক পৰিৱেশ। ইয়াৰ কাৰণ দুয়ো কাষে কোনো ধৰণৰ নৰ্দমাৰ ব্যৱস্থা নাই আৰু নৰ্দমাৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আজি এই ধৰণে যাব লগা হৈছে। আপুনিতো ইয়াতে থাকে, আপোনাৰ পৰা জানিব বিচাৰে যে আচলতে আপোনালোকৰ খাৰুপেটীয়াত কিমানখন বিদ্যালয় মহাবিদ্যালয় আছে, কলেজ আছে, স্কুল আছে য'ত ছাত্ৰ ছাত্ৰী আহে? বহুত আছে, বহুত হিচাপ কৰিব গ'লে মানে ওচৰতে এটা স্কুল আছে। কালি মই নিজে এইখিনি জেগাত মই নিজে বাইক লৈ শ্লিপ খাই পৰি যাই পেলাই মই এইখিনি ভৰি দুখ পাইছোঁ। এইখিনি মই কমচে কম আধা ঘণ্টাৰ ওপৰত মোৰ গাড়ীখন এনেকুৱা ফাঁচি গৈছে। মানে ট্ৰেক্টৰটো ইফালে ট্ৰেক্টৰ অহা যোৱা কৰে, ইফালে ট্ৰেক্টৰটো ৰখি আছিলে, মই ইফালে ছাইড কৰি যাওঁতে ইফালে এতিয়াও মানে 2 ফুটৰ ওপৰত সেইখিনি দ আছে পুৰা লাইনটোত। ইফালে মানে ব্লকৰ ৰাস্তা ছাইডত ঢালাই কৰা আছে যে ঢালাইৰ ছাইডত মানে 2 ফুটৰ ওপৰত বোকা হৈ আছে। গাড়ী কেতিয়াবা ৰাতি অচিনাকি মানুহ যদি আহি যায় তাতে ডাইৰেক্টলি পৰি যাই পেলাই পৰহি মানে ডেইলি এক্সিডেণ্ট হৈয়ে থাকে ইয়াতে। এইটো মানে আপোনালোকৰ জৰিয়তে চৰকাৰক এইটোৱে দাবী জনাওঁ যে মানে আপোনাৰ এইখিনি ৰাস্তাৰ কামখানে যাতে সোনকালে কৰি দিয়ে। দিনতো ধৰিব গ'লে গাড়ী মানে 50,000, 20,000, 30,000, 40,000 আপ ডাউন থাকে, মানুহ হিচাপ নাই। মানে ইফালে চাওক কিমান ওচৰত, ইফালে কিমান গাঁও আছে, গাঁৱৰ মানে গোটেই আমাৰ মূল ৰাস্তা এইটোৱে। আমাৰ চৰৰ পৰা যিমান মানুহ আহে মূল ৰাস্তা এইটোৱে, টাউনত যাবলগীয়া মানুহ। কিন্তু ডেইলি ইয়াতে 3টা-4টা এক্সিডেণ্ট হৈয়ে থাকে। বেছিভাগ মানে স্কুলৰ টাইমত স্কুলৰ ল'ৰা ছোৱালীগিলা চাইকেল লৈ আহে, কিছুমানে বাইক লৈ আহি পেলাই ইয়াতে ফচি যায়, ইয়াতে পৰি যায়। হয়, এয়া হৈছে একাংশ লোক। আমি তেওঁলোকৰ পৰা জানিব, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতুকে আপুনি ৰাস্তাটোৰ মাজেৰে যাব লাগিছিল, আপুনি ছাইডেৰে আহিবলগীয়া হ'ল, কি হ'ব? ইয়াতো বহুত দিনৰ পৰা খালি পানীয়ে পানী। ৰাস্তাতে এইটো ৰাস্তাৰে বহুত মানুহ অহা যোৱা কৰে। আপোনাৰ 2 নং মাগুৰমাৰী, আপোনাৰ আৰু শ্যামপুৰ বজাৰৰ স্কুলত ল'ৰা ছোৱালী অহা যোৱা কৰে, বহুত অসুবিধা এইটো। ইয়াত পানীৰে তাৰমানে বানপানী হৈ যায়, যেতিয়া বৰষুণ হৈ যায় বহুত প্ৰব্লেম হৈ যায়। চৰকাৰক এটা আহ্বান কৰোঁ, এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিলে বহুত ভাল হ'লহেঁতেন, উপকৃত হ'লহেঁতেন। এইটোৱে আৰু চৰকাৰৰ ওপৰত আহ্বান। আচলতে এই পথটোৰ কথাটো আমি এইটো কথা ক'ব লাগিব যে ইয়াতে খাৰুপেটীয়া মহাবিদ্যালয় আছে, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, শৈলবালা বিদ্যালয় আছে। গতিকে যথেষ্ট সংখ্যক বিদ্যালয় মহাবিদ্যালয় আছে আৰু এই পথটোৰে বিভিন্ন অঞ্চলৰ পৰা শ্যামপুৰৰ পৰা সেইফালে আৰিমাৰীলৈকে সম্পূৰ্ণ যি অঞ্চল আছে এই অঞ্চলত কেইবাখনো গাঁও আছে আৰু এই গাঁৱৰ পৰা লোকসকল আহে।
আৰু হাজাৰ হাজাৰ আচলতে বাহন এইফালেদি অহা যোৱা কৰে তাৰ মাজত এনেধৰণৰ অৱস্থা অৱশ্যে এইখিনি স্থানত আমি আছোঁ যদিও এই পথ আৰু কিছু আগতো এই ধৰণৰ অৱস্থা আছে কিন্তু আজিলৈকে মেৰামতি নোহোৱাৰ কাৰণে এনেধৰণে পৰি ৰৈছে গতিকে যিবিলাক ঠিকাদাৰে এই কামসমূহ কৰিছে তেওঁলোকৰ কিছু আচলতে দায়িত্ব জ্ঞানহীনতাৰ বাবে আজি ৰাইজে এই ধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে